মোৰ পিছফালে থকা এইটো ৰাস্তা দেখিছে? এইটো ৰাস্তা দি আজি বহু বছৰৰ পৰা মই অহা যোৱা কৰি আছোঁ। কেতিয়াবা ৰাতিপুৱা যাওঁ, সন্ধিয়া সময়ত এইটো ৰাস্তাৰে মই ঘূৰি আহোঁ। কেতিয়াবা মই দুপৰীয়া যাওঁ, আকৌ মাজনিশা এইটো ৰাস্তাৰে ঘূৰি আহোঁ। এই ৰাস্তাটোদি মই অহা যোৱা যে কৰোঁ, ইমান বছৰৰ পৰা অহা যোৱা কৰি আছোঁ, কোনো ধৰণৰ এটা ফিলিংছ নাই মোৰ। কিন্তু আজি এই মুহূৰ্তত মই এইটো ৰাস্তাৰে পাৰ হৈ আহিলোঁ। এইফালে মই ঘূৰাই দেখাই দিওঁ। এইফালৰ পৰা মই আহিছোঁ, এইমাত্ৰ মই এইফালৰ পৰা আহিছোঁ। মই মনত ক'ৰবাত মানে কিবা এটা হেঁচা মাৰা হেন অনুভৱ হয়, ফিল এটা হয়। কিয় জানেনে? কাৰণ এইখিনি জেগাতে আমাৰ মৰমৰ জুবিন দাই শান্তিত জিৰণি লৈ আছে। চ' আগতে মই এইটো ৰাস্তাৰে অহা যোৱা কৰিছিলোঁ। এইটো ৰাস্তাৰে অহা যোৱাৰ কোনো ধৰণৰ তেনেকুৱা অনুভূতি বা অনুভৱ নাছিলে, একোৱেই নাছিলে। যাব লাগে গৈছোঁ, আহিব লাগে আহিছোঁ। কিন্তু আজি যেতিয়া এইফালে পাৰ হৈ গৈছোঁ, মনত ক'ৰবাত কিবা এটা মানে ফিল হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, মই যেতিয়া ইফালে অহা যোৱা কৰোঁ, দিনটোত দুবাৰ অতি কমেও। চ' মোৰ কাৰণে এটা তেনেকুৱা ধৰণৰ অনুভৱ, দিনটোত দুবাৰ হ'লেও জুবিন দাক লগ পাম। মানে যাওঁতে এবাৰ, আহোঁতে এবাৰ জুবিন দাক ইয়াতে লগ পাম। জীৱনকালত মানুহজনৰ ওচৰৰ পৰা লগ নাপালোঁ, কাৰণ বহুত ট্ৰাই কৰিছিলোঁ ওচৰত যাম বুলি, কিন্তু যেনেকুৱা ধৰণৰ পৰিৱেশ হয়, তেখেতৰ ওচৰত যাব পৰা তেনেকুৱা সুবিধা নহ'ল কাৰণে যাব নোৱাৰিলোঁ। কিন্তু এতিয়া তেখেতে ইয়াতে শান্তিত জিৰণি লৈ আছে, আৰু তেখেতৰ ওচৰতে মই অতি কমেও দিনটো দুইবাৰ অহা যোৱা কৰিম। এইখিনি জেগা মোৰ পিছফালে এইখিনি জেগা আছে, মই দেখাই আছোঁ বেক কেমেৰাত। এইটো ৰাস্তাৰে মই অহা যোৱা কৰোঁ, আৰু এই ৰাস্তাৰ কাষত এইখিনি জেগাত জুবিন দা শান্তিত জিৰণি লৈ আছে, আমাৰ মৰমৰ জুবিন দা। এইখিনি জেগা চাওক।